হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কেনেকৈ আমি এটা কম্পিউটাৰ ইনষ্টিটিউট MSME গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰিব পাৰোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ কম্পিউটাৰ ইনষ্টিটিউট এটা আৰম্ভ কৰিবলৈ প্ৰথমে আমি এখন এডুকেশ্যনেল ছ'চাইটি নাইবা এটা এডুকেশ্যনেল ট্ৰাষ্ট নাইবা এটা কোম্পানী ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তাৰ পাছত আমি আমাৰ ইনষ্টিটিউটটো MSME গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰাব লাগিব। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি আমাৰ ইনষ্টিটিউটটো কেনেদৰে MSME গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰাব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম। আমাৰ ইনষ্টিটিউটটোক MSME ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আমাৰ প্ৰয়োজনীয় ডকুমেণ্টছসমূহ হৈছে অৰ্গেনাইজেশ্যন পান কাৰ্ড। অৰ্থাৎ আমি আমাৰ ইনষ্টিটিউটটো চলাবলৈ আমি যদি এডুকেশ্যনেল ছ'চাইটি ৰেজিষ্টাৰ কৰিছোঁ তেতিয়া আমাৰ ছ'চাইটিখনৰ পান কাৰ্ডৰ প্ৰয়োজন হ'ব, আৰু যদি আমি ট্ৰাষ্ট ৰেজিষ্টাৰ কৰিছোঁ তেতিয়াহ'লে ট্ৰাষ্টৰ পান কাৰ্ডখনৰ প্ৰয়োজন হ'ব, আৰু আমি যদি কোম্পানী ৰেজিষ্টাৰ কৰিছোঁ তেন্তে আমাৰ কোম্পানীটোৰ পান কাৰ্ডখনৰ প্ৰয়োজন হ'ব। তাৰ পাছত আমাৰ অৰ্গেনাইজেশ্যনটোৰ এটা বেংক একাউণ্টৰো প্ৰয়োজন হ'ব, আৰু শেষত ইনষ্টিটিউটটোৰ অথৰাইজ পাৰ্চনজনৰ আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হ'ব। MSME ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আমাৰ এইকেইটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। MSME বা উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ বাবে অফিচিয়েল ৱেবছাইটটো হৈছে www.udyamregistration.gov.in। আমি আমাৰ কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰত এই ৱেবছাইটটোৰ URL-টো চাৰ্চ কৰি দিম। চাৰ্চ কৰি দিয়াৰ পাছত ৱেবছাইটৰ আমি হোম পেজটোত ৰিডাইৰেক্ট হৈ যাম। তাৰ পাছত আমি আমাৰ ইনষ্টিটিউটটো ৰেজিষ্টাৰ কৰিবৰ বাবে প্ৰথম অপশ্যনটোত ক্লিক কৰি দিম। প্ৰথম অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্মখন খোল খাই যাব। ইয়াত আমি আমাৰ চেণ্টাৰৰ অথৰাইজ পাৰ্চনজনৰ আধাৰ নাম্বাৰটো ফিল কৰি দিম। তাৰ পাছত নেম অফ এণ্টাৰপ্ৰেনিয়ৰৰ ঠাইত আমি চেণ্টাৰৰ অথৰাইজ পাৰ্চনজনৰ নেমটো এজ পাৰ আধাৰ মতে টাইপ কৰি দিম। তাৰ পাছত ভেলিডেট এণ্ড জেনেৰেট OTP অপশ্যনত ক্লিক কৰি দিম। এতিয়া আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটোত এটা OTP আহিব, আৰু সেই OTPটো আমি ফিল কৰি ভেৰিফাই কৰিম। OTPটো ভেৰিফাই কৰাৰ পাছত আমাৰ পান ভেৰিফিকেশ্যনৰ এটা অপশ্যন খোল খাই যাব। পোনপ্ৰথমে আমি আমাৰ অৰ্গেনাইজেশ্যনটোৰ টাইপছটো চিলেক্ট কৰিম। যদি আমাৰ ইনষ্টিটিউটটো ছ'চাইটিজ এক্টত ৰেজিষ্টাৰ আছে তেতিয়াহ'লে আমি ছ'চাইটি চিলেক্ট কৰিম, আৰু যদি আমাৰ ইনষ্টিটিউটটো ট্ৰাষ্ট এক্টত ৰেজিষ্টাৰ আছে তেতিয়া আমি ট্ৰাষ্ট চিলেক্ট কৰিম, আৰু যদি আমাৰ ইনষ্টিটিউটটো কোম্পানীজ এক্টত ৰেজিষ্টাৰ আছে তেতিয়া আমি কোম্পানী চিলেক্ট কৰিম। চ' ফ্ৰেণ্ডছ, আপোনালোকে আপোনালোকৰ ইনষ্টিটিউটটো কি এক্টত ৰেজিষ্টাৰ আছে সেই এক্টটো টাইপছ অফ অৰ্গেনাইজেশ্যনত চিলেক্ট কৰি ল'ব। তাৰ পাছত আপোনালোকে ডু ইউ হেভ পান অপশ্যনটোত য়েছ ক্লিক কৰি আপোনাৰ অৰ্গেনাইজেশ্যনৰ পেন নাম্বাৰটো ফিল কৰি ভেলিডেট পেন অপশ্যনটোত ক্লিক কৰি দিব। পান ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকৰ তলত ITR-ৰ ডিটেইলছ ফিল কৰিব লাগিব। অৰ্থাৎ আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ ITR ফাইল কৰিছে নে নাই তাৰ ডিটেইলছ ইয়াত ফিল কৰিব লাগিব। যদি ফাইল কৰিছে তেন্তে আপোনালোকে য়েছ অপশ্যনত টিক কৰিব আৰু ITR-ৰ টাইপছটো চিলেক্ট কৰি দিব। আৰু যদি আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ GST ৰেজিষ্ট্ৰেশ্যন আছে তেতিয়াহ'লে আপোনালোকে ST অপশ্যনটোত য়েছ চিলেক্ট কৰিব, নাইবা আপোনালোকে ন' চিলেক্ট কৰিব। এইখিনি ডিটেইলছ ফিল কৰাৰ পাছত আপোনালোকৰ 5 নম্বৰত এণ্টাৰপ্ৰেনিয়ৰজনৰ নেম আধাৰৰ পৰাই আহি যাব। তাৰ পাছত আপোনালোকে আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ মোবাইল নাম্বাৰটো ফিল কৰিব আৰু ইমেইল আইডিটো ফিল কৰিব। মোবাইল নাম্বাৰ আৰু ইমেইল আইডি ফিল কৰাৰ পাছত আপোনালোকে যিজন অথৰাইজ পাৰ্চনে ফৰ্মখন ফিল কৰি আছে তেওঁৰ কেটেগৰিটো চিলেক্ট কৰি দিব। তাৰ পাছত অথৰাইজ পাৰ্চনজনৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব। তাৰ পাছত 10 নম্বৰত আপোনালোকে ডিজেবিলিটি অপশ্যনটো চিলেক্ট কৰিব। যদি ফৰ্মখন ফিল কৰা অথৰাইজ পাৰ্চনজন দিব্যাংগ হয় তেতিয়াহ'লে তেওঁ য়েছ অপশ্যনত ক্লিক কৰিব, আৰু যদি নহয় তেন্তে ন' অপশ্যনত ক্লিক কৰি দিব। তাৰ পাছত নেম অফ এণ্টাৰপ্ৰাইজৰ ঠাইত আপোনালোকে আপোনালোকৰ নিজৰ ইনষ্টিটিউটৰ নামটো টাইপ কৰি দিব। ইনষ্টিটিউটৰ নেমটো টাইপ কৰাৰ পাছত আপোনালোকে ইউনিট নেমতো আপোনালোকৰ ইনষ্টিটিউট নেমটোৱে চিলেক্ট কৰি পেলাই এড অপশ্যনত ক্লিক কৰিব। তাৰ পাছত আপোনালোকে আপোনালোকৰ ইউনিটটোৰ এড্ৰেছটো ফিল কৰিব লাগিব। অৰ্থাৎ আপোনালোকে আপোনালোকৰ চেণ্টাৰৰ এড্ৰেছটো ইয়াত ফিল কৰি এড কৰি ল'ব। ইয়াৰ পাছত অফিচিয়েল এড্ৰেছ অফ এণ্টাৰপ্ৰাইজৰ ঠাইত আপোনালোকে আপোনালোকৰ সেই একেখিনিয়ে অৰ্থাৎ আপোনাৰ চেণ্টাৰৰ এড্ৰেছটোৱে ফিল কৰি দিব। অফিচিয়েল এড্ৰেছটো ফিল কৰাৰ পাছত আপোনালোকে যদি আপোনালোকৰ প্ৰিভিয়াছ কিবা উদ্যম ৰেজিষ্ট্ৰেশ্যন আছে তেতিয়াহ'লে আপোনালোকে ইয়াত মেনশ্যন কৰিব, নাইবা আপোনালোকে নট এপ্লিকেবল অপশ্যনত টিক কৰি দিব। তাৰ পাছত আপোনালোকে আপোনালোকৰ ইনষ্টিটিউটৰ ষ্টেটাছটো
ফিল কৰিব লাগিব, অৰ্থাৎ আপোনালোকৰ ইনষ্টিটিউটৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যনৰ ডেটটো ফিল কৰি দিব আৰু ইনষ্টিটিউটটো আৰম্ভ হোৱা ডেটটো ফিল কৰি দিব। এই তথ্যখিনি ফিল কৰাৰ পাছত আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ বেংক একাউণ্ট ডিটেইলছ ফিল কৰিব লাগিব। ইয়াত আপোনালোকে বেংক নেমৰ ঠাইত আপোনালোকৰ অৰ্গেনাইজেশ্যনৰ যি বেংকত একাউণ্ট আছে সেই বেংক নেমটো ইয়াত টাইপ কৰি দিব। তাৰ পাছত আপোনালোকৰ IFSC কোড আৰু বেংক একাউণ্ট নাম্বাৰ ফিল কৰিব। ইয়াৰ পাছত আপোনালোকে আপোনালোকৰ ইউনিটৰ মেজৰ এক্টিভিটিটো চিলেক্ট কৰিব লাগিব। চ' ইনষ্টিটিউটৰ ক্ষেত্ৰত আপোনালোকৰ এক্টিভিটি হ'ব ছাৰ্ভিচ। চ' আপোনালোকে ছাৰ্ভিচ অপশ্যনটো চিলেক্ট কৰি দিব। তাৰ পাছত আপোনালোকে আপোনালোকৰ এক্টিভিটি অনুযায়ী NIC কোড চিলেক্ট কৰিব লাগিব। আপোনালোকে এডুকেশ্যনৰ ক্ষেত্ৰত 2 ডিজিট NIC কোডত এডুকেশ্যন চিলেক্ট কৰিব আৰু 4 ডিজিট আৰু 5 ডিজিট NIC কোডত এডুকেশ্যন ছাপৰ্ট ছাৰ্ভিচ চিলেক্ট কৰিব। তাৰ পাছত আপোনালোকে NIC কোড এড কৰিব লাগিব। এইখিনি ফিল কৰাৰ পাছত আপোনালোকে আপোনালোকৰ ইনষ্টিটিউটত কেইজন ব্যক্তি নিয়োজিত হৈ আছে তাৰ তথ্য ভৰাব লাগিব। চ' আপোনালোকে আপোনালোকৰ ইনষ্টিটিউটত কেইজন এমপ্লয়ী নিয়োজিত হৈ আছে চ' তাৰ তথ্য ইয়াত ফিল কৰিব। তাৰ পাছত আপোনালোকে আপোনালোকৰ ইনষ্টিটিউটত প্লাণ্ট এণ্ড মেচিনেৰীত যদি কিবা ইনভেষ্টমেণ্ট হৈছে ইনভেষ্টমেণ্ট ফিল কৰিব আৰু তাৰ পাছত আপোনালোকে আপোনালোকৰ টাৰ্ণঅভাৰ ডিটেইলছ ফিল কৰিব। চ' এই গোটেইখিনি ফিল কৰাৰ পাছত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ চেণ্টাৰ চিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ চেণ্টাৰ চিলেক্ট কৰি পেলাই আপোনালোকে গোটেই ফৰ্মখন ভালদৰে ভেৰিফাই কৰি ল'ব। তাৰ পাছত আপোনালোকে ছাবমিট এণ্ড গেট ফাইনেল OTP অপশ্যনত ক্লিক কৰিব। এতিয়া আপোনালোকৰ মোবাইল নাম্বাৰত এটা OTP ৰিচিভ হ'ব। সেই OTPটো ফিল কৰি ফাইনেল ছাবমিট অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব। আৰু ফৰ্মখন ছাবমিট হোৱাৰ পাছতে আপোনালোকে আপোনালোকৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো স্ক্ৰীনত শ্ব' হৈ যাব। চ' আপোনালোকে সেই নাম্বাৰটো ভালদৰে নোট কৰি লৈ ল'ব। তাৰ পাছত আপোনালোকে চাৰ্টিফিকেটখন প্ৰিণ্ট কৰিবলৈ আকৌ আপোনালোকে হোম পেজত আহিব। হোম পেজত অহাৰ পাছত প্ৰিণ্ট এণ্ড ভেৰিফাই অপশ্যনটোত গৈ পেলাই প্ৰিণ্ট উদ্যম চাৰ্টিফিকেট অপশ্যনটোত ক্লিক কৰি দিম। ইয়াৰ পাছত আপোনালোকে আপোনালোকৰ স্ক্ৰীনত শ্ব' হোৱা উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল কৰিব আৰু ফৰ্মখন ফিল কৰোঁতে আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো ফিল কৰি দিব। আৰু চাৰ্টিফিকেটখন ডাউনলোড কৰোঁতে যদি আপোনালোকে OTPটো মোবাইলত ৰিচিভ কৰিব বিচাৰিছে তেতিয়াহ'লে 3 নম্বৰত আপোনালোকে OTP অন মোবাইল অপশ্যনটোত ক্লিক কৰিব আৰু যদি আপোনালোকে ইমেইলত OTPটো ৰিচিভ কৰিব বিচাৰিছে OTP অন ইমেইল অপশ্যনটোত চিলেক্ট কৰি দিব। তাৰ পাছত আপোনালোকে ভেলিডেট এণ্ড জেনেৰেট OTP অপশ্যনত ক্লিক কৰিব। তাৰ পাছত আপোনালোকে আপোনালোকৰ মোবাইলত নাইবা ইমেইলত ৰিচিভ হোৱা OTPটো ফিল কৰি ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ স্ক্ৰীনত উদ্যম চাৰ্টিফিকেটখন শ্ব' হৈ যাব। তাৰ পাছত আপোনালোকে চাৰ্টিফিকেটখনৰ প্ৰিণ্ট আউট লৈ ল'ব। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ কেনেদৰে আমি আমাৰ কম্পিউটাৰ ইনষ্টিটিউটটো MSME গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰিব পাৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে আপোনালোকৰ ইনষ্টিটিউটটো আমাৰ সহায়তো উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে। আপোনাৰ যদি কম্পিউটাৰ ইনষ্টিটিউট ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড যিকোনো ধৰণৰ কুৱেৰি আছে তেন্তে আপোনালোকে আমাৰ কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ।